গোৱালপাৰাৰ ৰামহৰিশ্বৰ নাকালিপাৰাত ব্ৰহ্মপুত্ৰ নদীত অঘটন। ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নি পানীত পৰি কৰুণ মৃত্যুক সাৱটি লয় আক্কাছ আলী নামৰ এগৰাকী যুৱক। তৎক্ষণাৎ স্থানীয় ৰাইজৰ তৎপৰতাত আক্কাছ আলীক উদ্ধাৰ কৰি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। পৰিয়ালৰ লোকে পঞ্চৰত্ন আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে উপস্থিত হৈ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত আক্কাছ আলীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে। ৰামহৰিশ্বৰ দ্বিতীয় খণ্ড নাকালিপাৰাৰ শহীজ উদ্দিন মোল্লাৰ পুত্ৰ আক্কাছ আলীৰ আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। ৰামহৰিশ্বৰ দ্বিতীয় খণ্ডৰ নাকালিপাৰাৰ আক্কাছ আলী পেছাত এজন জুৱেলাৰী আছিল। আজি ৰাতিপুৱাৰ ভাগত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ হঠাৎ সন্ধানহীন হৈ পৰাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি লগে লগে উদ্ধাৰ অভিযান চলাই উদ্ধাৰ কৰি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত লৈ আহে যদিও আক্কাছ আলীৰ মৃত বুলি ঘোষণা কৰে চিকিৎসকে। দুৰ্ভোগী আক্কাছ আলীৰ পৰিয়ালক সাহায্য প্ৰদান কৰাৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনক দাবী জনায় স্থানীয় ৰাইজে। আজি ৰাতিপুৱা 7 বজাত গা ধুবলৈ আহিল ব্ৰহ্মপুত্ৰ নদীত আহি গা ধুবলৈ নামতে সি নামিছে আৰু নামি সেনা ডুব দিছে। ডুব দিয়াৰ পিছত আৰু ব্ৰহ্মপুত্ৰত পানী সিয়াক মানে উঠাই লৈ গৈছে। তাৰপিছত আমি কি কৰিলোঁ, আমি দৌৰাদৌৰিকৈ আহিলোঁ। তাতেই আছিলোঁ আমি কেইজনমান মানুহ টানতে আছিলোঁ, পাৰত আছিলোঁ। আহি সেনা 10-15 মিনিটমান পিছত আমি সিহঁতক বিচাৰি সেনা পালোঁ। সেই মাটিৰ লগত লাগি আছে। আমি তাৰ পৰা সেয়াৰ মানে মৰা বডিখন উঠাই সেনা লৈ আহিলোঁ। লৈ আহি সেনা তাৰপিছত আমি কি কৰিলোঁ, ইমাৰ্জেঞ্চি আমাৰ গোৱালপাৰা চিভিল হস্পিটেলত আমি লৈ আহিলোঁ। অহাৰ পিছত কি চিকিৎসকে কি বুলি ক'লে? অহাৰ পিছত আমি ডক্টৰক দেখালোঁ। ডক্টৰ ছাৰে আমাক ক'লে যে আচলতে সি মানে ঢুকাইছে, সেই এতিয়া আৰু জীয়াই নাই। আপোনালোকে প্ৰশাসনত যোগাযোগ কৰি পষ্টমৰ্টম কৰি ঘৰত লৈ যাওক। এতিয়া পষ্টমৰ্টম হৈ আছে? পষ্টমৰ্টম হৈ আছে এতিয়া। নদীত ব্রহ্মপুত্র নদীত গা ধুতে এসে গাছগুলো পানির পরে নদীর ভালো উঠে লেগেছে। তারপরে খবর পাই যাইতে নামি বহুত মানুষ নামি বিচারি পাইছি পানির তলের পৰা নদীর ধারে উঠে লেগেছে। যিখিনি জায়গাত গা ধুব নামছিল তারপর আরো 10 কাটামান 10 ফুট মান দূৰত পাইছে। মানে নদীৰ সোঁতত উঠাই লৈ গৈছে, পানীৰ প্ৰচণ্ড সোঁতত উঠাই লৈ গৈছে। আক্কাছ আলী কিমান বয়স হ'ব? ক'ত ঘৰ? ঘৰ ৰামহৰিশ্বৰ দ্বিতীয় খণ্ড। ৰামহৰিশ্বৰ দ্বিতীয় খণ্ড। নদীত ব্রহ্মপুত্র নদীত গা ধুতে এসে গাছগুলো পানির পরে নদীর ভালো উঠে লেগেছে। তারপরে খবর পাই যাইতে নামি বহুত মানুষ নামি বিচারি পাইছি পানির তলের পৰা নদীর ধারে উঠে লেগেছে। যিখিনি জায়গাত গা ধুব নামছিল তারপর আরো 10 কাটামান 10 ফুট মান দূৰত পাইছে। মানে নদীৰ সোঁতত উঠাই লৈ গৈছে, পানীৰ প্ৰচণ্ড সোঁতত উঠাই লৈ গৈছে। আক্কাছ আলী কিমান বয়স হ'ব? 27-28। ক'ত ঘৰ? ঘৰ ৰামহৰিশ্বৰ দ্বিতীয় খণ্ড। ৰামহৰিশ্বৰ দ্বিতীয় খণ্ড।